ব্যৱসায়ৰে স্বাৱলম্বী দুই ব্যৱসায়ী প্ৰাপ্তিৰ হাঁহি তেওঁলোকৰ মুখত এয়া সুখৰ হাঁহি নিজ কৰ্মত বিশ্বাসী দুয়োগৰাকী আজি সফল ব্যৱসায়ী শূন্যৰ পৰা আজি লাখপতি তেওঁলোক এটা প্ৰতিষ্ঠানে বন্ধুৰ দৰে হাতত হাত ৰাখি উন্নতিৰ দিশে নিজে আগবঢ়ায় সংগ্ৰাম প্ৰত্যাহ্বান সকলোৰে জীৱনত থাকে কিন্তু সংগ্ৰাম কৰিও কেতিয়াবা জীৱনৰ বাটত নিৰাশ হৈ পিছ হুহুকি আহিবলগীয়া হয় যদি নিজৰ ইচ্ছা একাগ্ৰতা আৰু চেষ্টা থাকে তেতিয়া সেই দুৰ্গম বাট সাহসেৰে অতিক্ৰম কৰি নিজৰ সপোনৰ বাটত আগুৱাই যাবলৈ সক্ষম হয় আৰু তাকেই প্ৰমাণ কৰি দেখুৱালে হোজাইৰ যোগীজানৰ দুজন উদ্যমী সফল ব্যক্তিয়ে এটা প্ৰতিষ্ঠানে তেওঁলোকৰ সেই সপোনৰ বাট দেখুৱাই দি উন্নতিৰ দিশত আগবঢ়াই লৈ গৈ আছে আজি আমি সেই দুগৰাকী সফল ব্যক্তিৰ সফলতাৰ কাহিনী বিষয়ে ক'বলৈ আগবাঢ়িছো এখেত হৈছে আইনুল ইছলাম বৰভূঞা হোজাইৰ যোগীজান বজাৰত এওঁৰ আছে এখন গেলামালৰ দোকান বন্ধন বেংকৰ যোগীজান শাখাৰ পৰা ঋণ লৈ তেওঁ হৈছে উপকৃত আৰু সকলো ফালৰ পৰা গৈছে তেওঁ আগবাঢ়ি 6 বছৰ ধৰি বন্ধন বেংকৰ সৈতে জড়িত হৈ আছে আইনুল ইছলাম বৰভূঞা কেনেকৈনো আগবাঢ়ি গৈছে এওঁ আহকচোন জানো তেওঁৰ মুখেৰে নমস্কাৰ মোৰ নাম মোহাম্মদ আইনুল ইছলাম বৰভূঞা মই বন্ধন বেংকৰ পৰা প্ৰথমত 1.5 লাখ টকা লোন লৈছিলোঁ এতিয়া 3 লাখ টকাৰ লোন চলি আছে বৰ্তমান আৰু বন্ধন বেংকে ভৱিষ্যত উজ্জ্বল হওক আৰু আগলৈ আমাক যদি বন্ধন বেংকে 15-20 লাখ টকাৰ লোন দিয়ে তেনেহ'লে মোৰ দোকানত এতিয়া ষ্টাফ আছে 3-4 মান 20-25 মান ষ্টাফ মই সিহঁতক চলাম আৰু বন্ধন বেংক বিষয়া কৰ্মচাৰীবিলাকক আপুনি কিবা ক'ব নেকি বৰ্তমান আপুনি কিমান বছৰ হ'ল ব্যৱসায় আৰম্ভ কৰা হৈ গৈছে 10-12 বছৰমান চলি আছে এতিয়া আপুনি কিমান প্ৰকাৰৰ ব্যৱসায় কৰি আছে এতিয়া কৰি আছোঁ 20-25 লাখ টকাৰ অদূৰ ভৱিষ্যতে মানে 20-25 লাখত কিয় 20-25 লাখ টকা যদি লোন দিয়ে তেনেহ'লে আৰু ডাঙৰ কৰিম হোলচেল বিজনেছ ষ্টাৰ্ট কৰিম এইটোৱে এখেত হৈছে ৰিপন চন্দ্ৰ পণ্ডিত ৰিপন চন্দ্ৰ পণ্ডিতে দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন হোজাইৰ যোগীজানত এওঁৰ আছে মা মনসা ট্ৰেডাৰ্ছ নামৰ এখন গেলামাল দোকান বন্ধন বেংকৰ যোগীজান শাখাৰ পৰা ঋণ লৈ এওঁ গৈছে আগবাঢ়ি 8 বছৰ ধৰি বন্ধন বেংকৰ সৈতে জড়িত ৰিপন চন্দ্ৰ পণ্ডিত শূন্যৰ পৰা আজি তেওঁ লাখপতি এগৰাকী ব্যক্তি শুনকচোন তেওঁৰ সফলতাৰ কাহিনী নমস্কাৰ মোৰ নাম ৰিপন চন্দ্ৰ পণ্ডিত আৰু মোৰ দোকানখনৰ নাম হৈছে মা মনসা ট্ৰেডাৰ্ছ মই প্ৰথমত বন্ধন বেংকৰ লগত জড়িত হৈছোঁ আজিৰ পৰা প্ৰায় 8 বছৰমান আগত প্ৰথমত মই সাপ্তাহিক 50,000 টকা লোন লৈছিলোঁ আৰু 625 টকা কিমান টকা এটা কিস্তি দিছিলোঁ আৰু এইখিনিৰে মানে আৰম্ভ কৰি আজিৰ দিনত মই এইখিনিলৈকে আহি পাইছোঁ আৰু গোটেইখিনি মানে বন্ধন বেংকৰ অৱদান বুলিয়ে মই কওঁ আৰু মই বন্ধন বেংকৰ লগত জড়িত হোৱাৰ পিছৰ পৰা মানে মই একদম জিৰ' বেলেঞ্চৰ পৰা আৰম্ভ কৰিছোঁ আৰু যিখিনি সহায় কৰিছে গোটেইখিনি মানে বন্ধন বেংকে মোক সহায় কৰিছে আৰু লাহে লাহে গৈ মই আজি এতিয়া সাপ্তাহিক মানে লোন যিটো আছে এইটো এৰি মই মানে মাহেকীয়া 1,20,000 টকা মানে লোন যিটো আছে সেইটো লৈ চলি আছোঁ বৰ্তমান আৰু যদি অদূৰ ভৱিষ্যতত বন্ধন বেংকে মোক সহায় কৰে আৰু আগলৈ মানে আগুৱাই যাম বুলি মানে মোৰ দৃঢ় বিশ্বাস এটা আছে মানে জিৰ' বেলেঞ্চৰ পৰা ধৰক এতিয়া 7-8 লাখ টকাৰ বিজনেছ কৰি আছোঁ গোটেইখিনি মানে বন্ধন বেংকৰে কেপাচিটি গতিকে মই ভাবোঁ বন্ধন বেংক আৰু আগুৱাই যাওক আৰু আমাকো আগুৱাই যাবলৈ সহায় কৰক এইটোৱে মানে বন্ধন বেংকৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিল যে তেওঁলোকে মানে যিটো সহায় মানে দুখীয়া মানুহক গাঁৱৰ দুখীয়া মানুহক কৰি আছে তেওঁলোকক কৰি যাওক
আৰু কিছুমান মানুহে বিচাৰে যে বন্ধন বেংকৰ পৰা লৈছোঁ চৰকাৰে কেতিয়াবা মানে মাফ কৰি দিব, সেইটো মোৰ বুদ্ধেৰে এইটো নকৰাই ভাল, কাৰণ নিজৰ চিভিলৰ কথাও আছে আৰু নিজে যদি প্ৰগ্ৰেছ হৈ যাওঁ তেতিয়াহ'লে আনকো প্ৰগ্ৰেছ হোৱাত কোনো মানে অসুবিধা নহয়। মই এনেকুৱা অৱস্থা এটাত আহি পৰিছেহি যে আগতো মই জিৰ' বেলেঞ্চত আছোঁ, কিন্তু বন্ধন বেংকৰ অৱদানৰ ভিত্তিত ব্যৱহাৰ কৰি এতিয়া মানে এজন মানুহক এমপ্লয়ী হিচাপত ল'ব লগা হৈ আছে, কিন্তু তেনেকৈ বিশ্বাসী মানুহ পোৱা নাই বুলিহে মানে ল'ব পৰা নাই। ধন্যবাদ। চাওকচোন কেনেকৈ অসহায় লোকৰ কাষত কেনেদৰে শক্তিৰ দৰে থিয় দিছে বন্ধন বেংকে। পূৰণ কৰিছে সপোন, দূৰ কৰিছে জীৱনৰ দুখ, দিছে সমাজত মূৰ তুলি চলিব পৰাকৈ ক্ষমতা। সঁচাই বন্ধন হৈছে প্ৰত্যেকৰে বন্ধু। এনেদৰেই সকলোৰে কাষত থাকক বন্ধন বেংক আৰু আগবাঢ়ি যাওক বহু লোক। ঋণ লৈ আৰম্ভ কৰিলে এওঁলোকে ব্যৱসায় আৰু আগবাঢ়ি গ'ল বন্ধন বেংকক শক্তি হিচাপে লৈ জীৱন যুদ্ধত আৰু জীৱনত কৰি দেখুৱাইছে উন্নতি। বন্ধন বেংকৰ যোগীজান শাখাই অঞ্চলটোৰ দুখীয়া ৰাইজৰ মাজত দেখুৱাইছে আশাৰ ৰেঙনি। এয়া তাৰেই নিদৰ্শন। বন্ধন বেংকৰ যোগীজান শাখাই অঞ্চলটোৰ নিবনুৱা যুৱক যুৱতী তথা পুৰুষ মহিলাক ক্ষুদ্ৰ ঋণ প্ৰদান কৰি স্বাৱলম্বন কৰাৰ লগতে অঞ্চলটোৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এতিয়া সকলোৰে বন্ধু হৈ পৰিছে বন্ধন বেংক। সমাজৰ প্ৰতিজন পুৰুষ মহিলা আগবাঢ়ি আহক এইদৰে আৰু সদায় থিয় দি থাকক বন্ধুৰ দৰে বন্ধনৰ সৈতে। নিউজ ডেস্ক ৰিপোৰ্ট, ডেম'ক্ৰেটিক আছাম।